90,000 দিলে এখন লৈ যাব পাৰিব একদম এখন আপোনাৰ এতিয়া কোনোবা যদি লাগে নিব পাৰিব 90,000 অনলি 90,000 দিয়ক আৰু এখন গাড়ী লৈ যাব পাৰিব এখন অনলি 85,000 এখন অনলি 85,000 দিলে লৈ যাব পাৰিব একদম অনলি 85,000 টকা লৈ আহক আৰু এখন গাড়ী লৈ যাওক বহুতত দেখিছো যে গাড়ী আনিব গলে কিছুমানে মিটাৰবোৰ মানে টেম্পাৰিং কৰে একচুয়ালি কি হয় আমি কাস্টমাৰ এক্সচেঞ্জ কৰা আগত যদি টেম্পাৰিং কৰে এই কথাটো আমি গম নাপাম কিন্তু এক্সচেঞ্জ কৰা পাছত যদি টেম্পাৰিং কৰে সেই কথাটো আমি তেতিয়া তাত আমাৰ টেম্পাৰিং নহয় এটা ভাল খবৰ শিৱসাগৰৰ বেতবাৰীত আৰম্ভ হৈছে ট্ৰু ভেলুৰ এটা নতুনকৈ সেটআপ আৰু আপুনি এতিয়া চিন্তা কৰিব নালাগে আপোনাৰ মৰমৰ সপোনৰ যিখন গাড়ী আসলতে ল'ব বিচাৰিছে আপুনি ট্ৰু ভেলুত ল'ব পাৰিব সম্পূৰ্ণ 100% বিশ্বাসযোগ্য আৰু আমাৰ মাজত দাদা আছে প্ৰথমে মই নামটো জানি লম মোৰ নামটো হিৰেন গগৈ আৰু কি ক'ব নতুনকৈ এটা সেটআপ বৰ ধুনীয়াকৈ বনোৱা হৈছে আমাৰ 15 দিন মান হ'ল ইয়াত আৰম্ভ হোৱা খুব ভাল এতিয়া ষ্টাৰ্ট হৈছে বাকি আৰু কাস্টমাৰ আহিব লাগে কিমান গাড়ী আছে আনুমানিক এতিয়া আনুমানিক 20 গাড়ী আছে আমাৰ ওচৰত 20 খন আছে ন মানে আৰু আনি আহি থাকে গৈ থাকে মানে এটা কি গাড়ী আছে আমি অলপ জানিবলৈ চেষ্টা কৰিম নিশ্চয় আমি আপোনালোকক এতিয়া দেখাই যাম আমাৰ হিৰেন্দাই দেখাব কি গাড়ী এতিয়া अवेलेबल আছে প্ৰথম এখন কি হিৰেন্দা এখন বেলেনো 2017 ৰ হয় 2017 হয় এখন 4,50,000 অনলি 4,50,000 এখন 4,50,000 তে পাই যাব ন পাই যাব তাৰ পৰা আৰু এখন আছে সেলেৰিও সেলেৰিও এখন 17 চনৰ হয় সেলেৰিও VXI এখনৰ দাম আছে 280 কন্ডিশন ভাল হৈ আছে একদম কন্ডিশন ধুনিয়া হৈ আছে এটা 280 তে এখন পাও পাৰ ন ঠিক আছে তাৰ পৰা এখন ওয়েগনাৰ হয় 2012 হয় এখন আছে 2,20,000 2,20,000 দি 2,20,000 দিব পাৰিব হয় আৰু এখন তো বুকিং হৈ আছে তাৰ পিছত এখন আছে এখন 2021 ৰ VXI প্লাছ হয় 2021 ৰ VXI প্লাছ এখন অকনমান দামটো বেছি আছে 2,30,000 এখন 1 লাখ মান ডাউন পেমেন্ট দিলে ওলাই যাব 1 লাখ ডাউন পেমেন্টত এখন ওলাই যাব এখন 1 লাখ তাৰ পিছত আৰু এখন আছে এখন 2015 ৰ অল্টো 800 LXI অল্টো 800 2015 ৰ এখন কিমানত আহিব এখন আছে 1,90,000 ত দি দিম 1,90,000 দি দিম 1,90,000 ত মানে একদম গাড়ী ট্ৰান্সফাৰ লগে হৈ যাব সব তাৰ পৰা এখন এষ্টাৰ হয় এখন এষ্টাৰ 2012 হয় এখন ZXI প্লাছ মানে এলয় আছে গুটেখিনি আছে তো এখনৰ দাম আছে 1,58,000 1,58,000 হয় 1,58,000 তে এখন হৈ যাব এখন মানে ইভাগে যদি কোনোবা EMI বা এনেকে নিউ বুলি কলে একচুয়ালি এখন 12 হ'ল অলপ দিগদাৰ হয় এবছৰ মান জেনেটনে কৰি দিব পৰা যাব এখন 2018 ৰ ZXI প্লাছ সুইফট এখনৰ দাম আছে 4,90,000 হয় কোন চনৰ হয় এখন 2018 হয় ধুনিয়া গাড়ী এখন ধুনিয়া হৈ আছে গাড়ী কন্ডিশন ভাল হৈ আছে কালাৰ ধুনিয়া হৈ আছে ব্ৰাইটনিং হৈ আছে পুৰা আৰু এখন 2016 ৰ গাড়ী হয় i20 আস্তা হয় ইয়াৰ খালি এতিয়া আমি অলপ ৰিপেয়াৰিং কৰিবলৈ আছে তথাপিও ৰিপেয়াৰিং কৰাৰ আগতে এখন 2,90,000 মানত দি দিম আমি এতিয়া 2,90,000 মানত দি দিম আৰু এখন আছে এক্সেন্ট হয় এখন 18 ৰ হয় 2018 ৰ গাড়ী এখন 4,50,000 মানত দি দিম 4,50,000 এখন গুচি যাব আৰু এতিয়া এখন আছে ইয়ন এখন ইয়ন ইলাইট প্লাছ হয় এখন 2012 হয় এখনৰ দাম ৰাখিছো 1,10,000 হয় এইখন কিমানত আহিব এখন ক্ৰেটা হয় এখন আপোনাৰ 4,90,000 মানত দি দিম আমি 4,90,000 দি দিম আৰু এখন ধুনিয়া গাড়ী আছে মহেন্দ্ৰ এখন 14 হয় এইখন গাড়ী আছে 2,90,000 অনলি 2,90,000 এখন ওলাই যাব পাৰিব ন আৰু লাখৰ ভিতৰত গাড়ী আছে এখন লাখৰ ভিতৰত আছে মানে এখন 1 লাখৰ ভিতৰত আহি যাব 1 লাখৰ ভিতৰত হৈ যাব এখন অলমোস্ট 90,000 ৰ ভিতৰত আহি যাব 90,000 দিলে এখন লৈ যাব পাৰিব একদম এখন আপোনাৰ এতিয়া কোনোবা যদি লাগে নিব পাৰিব 90,000 অনলি 90,000 দিয়ক আৰু এখন গাড়ী লৈ যাব পাৰিব এখন ইকো স্পৰ্ট হয় এখনৰ দাম আছিল 3.5 লাখ টকা এখন 3.5 লাখ হয় এখন এতিয়া 3.5 লাখ দিলে লৈ যাব পাৰিব ফাইনান্সো হৈ যাব আৰু এখন হৈছে আমাৰ জেছ টাটা জেছ এখন 1,90,000 1,90,000 দিলে লৈ যাব পাৰিব এখন 15 হয় ভাল গাড়ী ভাল মডেলো ভাল আৰু এখন আছে একদম কম দামত গাড়ী এখন আছে
এখন অনলি 85000 এখন অনলি 85000 দিলে লৈ যাব পাৰিব অনলি 85000 টকা লৈ আহক আৰু এখন গাড়ী লৈ যাওক 85000 আৰু এইখন 90000 এই দুখন গাড়ী একদম কম দামত আছে কম দামত আৰু এটা কথা মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আমি বহুতত দেখিছো যে গাড়ী আনিব গলে কিছুমানে মিটাৰবোৰ মানে টেম্পাৰিং কি হয় আমি কাস্টমাৰ এক্সচেঞ্জ কৰা আগত যদি টেম্পাৰিং কৰে এই কথাটো আমি গম নাপাম কিন্তু এক্সচেঞ্জ কৰা পাছত যদি টেম্পাৰিং কৰে সেই কথাটো আমি তেতিয়া তাত আমাৰ টেম্পাৰিং নহয় আৰু টেম্পাৰিং নহয় ইয়াত মানে সেই বস্তুটো একদম জেনুইন পাব মানে বিশ্বাসযোগ্য সেইটো বিশ্বাসযোগ্য বাকি কাস্টমাৰ যদি আগত কিবা টেম্পাৰিং হল কিবা মিটাৰ বেয়া হল কিবা হল সেইখিনি বেলেগ কথা তেতিয়া আৰু কিবা বিশেষ অফাৰ কিবা কিবি অফাৰটো একচুয়ালি এইটো মাহত আমি প্ৰতিখন গাড়ীতে 5000 কে দিম ডিসকাউন্ট 5000 কে ডিসকাউন্ট এইটো মাহত প্ৰতিখন গাড়ীত 5000 কে ডিসকাউন্ট যিখন গাড়ী চাই যিখন গাড়ী এয়া শিৱসাগৰ বেদবাৰী ট্ৰুভেলুৰ আপোনালোকে চেণ্টাৰলৈ আহিলেই হ'ল আৰু ইয়াত তেওঁলোকে নতুনকে যেটো সেটআপ আহিছে ইয়াত আপোনালোকে 90000 অৰ 85000 গাড়ী আছে আৰু যিখন গাড়ী লাগে আপোনালোকে ল'ব পাৰে তেওঁলোকে এটা বিশেষ অফাৰ দিছে এবাৰ এই মাহটো তেওঁলোকে 5000 কে নহয় জানো 5000 কে তেওঁলোকে বিশেষভাৱে অফাৰ দিছে আপোনালোক আহিব পাৰে আৰু যাৰ যিখন আসলতে পছন্দ হৈছে আৰু কাগজ পত্ৰ সকলোবোৰ ওকে আছে আৰু সকলো টাইমত আপোনালোকক কৰি দিব সময়ৰ ভিতৰত